ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল দৈনিক ৰাশিফল ভিডিঅ'টোলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ এই ৰাশিফলৰ ভিডিঅ'টো হৈছে 2025 চনৰ আজি নৱেম্বৰ মাহৰ হৈছে 21 তাৰিখ আজি বাৰ হ'ব বন্ধুসকল শুক্ৰবাৰ আজিৰ বিশেষ দিনটোলৈ আগবাঢ়িছোঁ আজি তিথি হ'ব শুক্লা প্ৰতিপদ তিথি আজি নক্ষত্ৰ হ'ব অনুৰাধা নক্ষত্ৰ তাৰ পিছতে জ্যেষ্ঠ নক্ষত্ৰ আৰম্ভ হ'ব আজি যোগ হ'ব অতি গণ্ড যোগ তাৰ পিছতে শুক্ৰমা যোগ আৰম্ভ হ'ব আজি কৰণ হ'ব বৰ্বকৰণ তাৰ পিছতে বাল বৰ্বকৰণ আৰম্ভ হ'ব জন্ম ৰাশি হ'ব আজি বৃশ্চিক ৰাশি আজি জন্মত বৃশ্চিক ৰাশি বিপৱন দেৱগণ মৰণত দুখ নাই আজি যোগিনী পূবে পৰ্যন্ত আজি বিশেষকৈ সূৰ্য উদয় হ'ব 5:49 সূৰ্যাস্ত সময় হ'ব 4:27 দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আগতীয়াকৈ পাবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আজি সাৱধানে থাকিবলগীয়া ৰাশি কেইটা হৈছে মিথুন ৰাশি কৰ্কট ৰাশি কন্যা ৰাশি আৰু তুলা ৰাশি আহকচোন আজি গুৰুত্বপূৰ্ণ ৰাশিফল কেইটালৈ আগবাঢ়িছোঁ ৰাশিফল কেইটানৰ প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি মেঘ ৰাশি জাতক জাতিকাসকলৰ দিনটো প্ৰথম ভাগটো মধ্যমীয়া দেখা পোৱা কৈছে যে এই সময়খিনিত কাম আৰু উপাৰ্জনৰ ক্ষেত্ৰত এক উপকাৰী দিন হ'ব আপোনালোকৰ কঠোৰ পৰিশ্ৰম আৰু প্ৰচেষ্টাই আপোনাৰ বাবে অধিক ভাগ্য কঢ়িয়াই আনিব আপোনাৰ অতীতৰ প্ৰচেষ্টা আৰু বিনিয়োগে আজিৰ দিনটোত ভাল ফল দিব পাৰে কৰ্মক্ষেত্ৰত আপোনালোকৰ উদ্ধতন বিষয়ৰ পৰা সমৰ্থন লাভ কৰিব সামাজিক মহলত আপোনালোকৰ প্ৰভাৱ আৰু সন্মান বৃদ্ধি পাব কৰ্মৰ ক্ষেত্ৰত নতুন আৰু আপোনালোকৰ আগ্ৰহৰ কিবা এটা কৰাৰ সুযোগ পাব পাৰে ধৰ্মীয় অনুষ্ঠানকো বিশেষকৈ সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিব বুলি কৈছে দিনটোৰ প্ৰথম ভাগত একে সময়তে যি আপোনালোকৰ ভাৱমূৰ্তি বৃদ্ধি কৰিব মনত পজিটিভ থিংকিং আহিব বুলি কৈছে কিছুমান ভাল ধাৰণা আপোনালোকক আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত বহুত বেছি সহায় কৰিব বুলি কৈছে একে সময়তে অংশীদাৰিত্ব সম্পৰ্কীয় যদি কাম কৰিব বিচাৰিছে দিনটোৰ প্ৰথম ভাগটো আপোনালোকৰ বাবে অতি উপকাৰী বুলি প্ৰমাণিত হ'ব দিনটো দ্বিতীয়াৰ্ধত বিশেষকৈ এই সময়খিনিত কৈছে যে আপুনি কিন্তু স্বাস্থ্যৰ যত্ন ল'ব লাগিব আজি আপুনি আপোনালোকৰ কামৰ প্ৰতি ভালদৰে মনোযোগ দিব লাগিব যি কামে নকৰক সেই কামত কিন্তু আপোনালোকৰ যি ধৰণৰ এটেনশ্যন যি ধৰণৰ মনোযোগ সেইখিনি আপোনালোকৰ লাগিব আৰু আপোনালোকৰ কামবোৰ তেতিয়াহে বিশেষকৈ সুন্দৰভাৱে আগবাঢ়িব কামবোৰক অগ্ৰাধিকাৰ দিব লাগিব কামবোৰত গুৰুত্ব দিব লাগিব সময় দিব লাগিব কামক সময় দিলেহে আপুনি তাৰ পৰা ভাল এটা প্ৰফিট লাভ কৰিব বা সেই কামত সাকসেছ হ'ব বা সফল হ'ব গতিকে সময় দিব লাগিব বুলি কৈছে একে সময়তে এই সময়টো কিয়নো কিছুমান গুৰুত্বপূৰ্ণ কাম বাদ পৰা বা পলম হোৱাৰ সম্ভাৱনা আছে গতিকে কামবোৰ সময়মতে কৰিবৰ বাবে চেষ্টা কৰক আজি গ্ৰহৰ যি অৱস্থান ইংগিত দিছে যে বিশেষকৈ কাগজ পত্ৰৰ ক্ষেত্ৰত আপুনি অসাৱধানতা এৰাই চলিব লাগে যিকোনো ক্ষেত্ৰত বিশেষকৈ কাগজ পত্ৰৰ যদি আপোনালোকে কিছু লিখা পঢ়া কাম কৰে বা কাৰোবাক দিয়েও বিল আদি দিয়ে ব্যৱসায় ক্ষেত্ৰত বা যিকোনো ক্ষেত্ৰতে মাটিবাৰীৰ ক্ষেত্ৰতে হওক কাগজ পত্ৰ কিছুমান আপোনালোকে কাম কৰি আছে সেইখিনি ক্ষেত্ৰত বিশেষকৈ সাৱধান হ'ব লাগিব প্ৰতিটো ক্ষেত্ৰতে কাগজ পত্ৰ যিখিনি কাম আছে অলপ সাৱধানে আপোনালোকে কৰিব লাগিব অসাৱধানতা এৰাই চলিব লাগে বুলি কৈছে ভালদৰে নপঢ়ি আজি কিন্তু নথি পত্ৰত স্বাক্ষৰ কৰাটো এৰাই চলিব লাগে যিকোনো কাগজ পত্ৰত চহী কৰোঁতে ছিগনেচাৰ কৰোঁতে বিশেষকৈ পঢ়ি ল'ব বা নাজানিলেও জনা শুনা মানুহৰ পৰা কিছু সুধি পুছি হ'লেও আপোনালোকে সেই পত্ৰখনত বিশেষকৈ বা সেই য'ত আপোনালোকৰ ডকুমেণ্টছ চাইন কৰিব সেইটো সুধি পুছি চাইন কৰাটো আপোনালোকৰ বাবে ভাল হ'ব বুলি কৈছে গতিকে ধ্যান ৰাখিব তদুপৰি বিশেষকৈ ৰিক্সি কামৰ পৰা আঁতৰি থাকক আজিৰ দিনটোত ৰিক্সি কামত বেছিকৈ আগ নাবাঢ়িব নহ'লে কিছুমান ক্ষেত্ৰত ভুল হ'ব পাৰে মিষ্টেক হ'ব পাৰে পাছত কিন্তু অনুতাপ কৰাৰ বাহিৰে একো লাভ নহ'ব গতিকে ৰিক্সি কামত তৎক্ষণাত আগবাঢ়িবলৈ মানা কৰিছে একে সময়তে আজি আপোনালোকৰ বাবে কিছু ভাল খবৰো আহিব পাৰে আজি আপুনি আপোনালোকৰ পৰিয়ালৰ পৰা সম্পূৰ্ণ সহায় লাভ কৰিব কৰ্মক্ষেত্ৰত ব্যৱসায় ক্ষেত্ৰত ঘৰৰ মানুহখিনিৰ পৰা যি ধৰণৰ ছাপোৰ্ট বা সহায় সহযোগিতা আপোনালোকে বিচাৰে সেইখিনি লাভ কৰিব বুলি কৈছে আগৰ তুলনাত ভাল হ'ব বুদ্ধিমান ৰূপে প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব পাৰিব সমস্যা আহিলেও সেই সমস্যাখিনি আপোনালোকে বুদ্ধিৰে সমাধান কৰিব পাৰিব শুভ ৰং হ'ব বগা ৰং আৰু শুভ সংখ্যা হ'ব আপোনালোকৰ বাবে 9 দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে প্ৰথমতে পাবৰ বাবে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনটো দবাই থৈ দিব তেতিয়া ভিডিঅ'সমূহ আপলোড কৰাৰ লগে লগে আপোনালোকে নটিফিকেশ্যনবোৰ লাভ কৰি থাকিবলৈ সক্ষম হ'ব দিনটো ভালদৰে পাৰ হওক আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ ওম নমঃ শিৱায় বৃষ ৰাশি দিনটো মধ্যমীয়া দেখা পোৱা গৈছে আপোনাৰ বাবে এক গুৰুত্বপূৰ্ণ দিন হ'ব যিকোনো প্ৰজেক্টৰ কাম আগবঢ়াই নিয়াৰ আগতে ইয়াৰ সকলো দিশ আপোনালোকে বুজিব লাগিব কিবা এটা কাম আগবঢ়াই নিব বিচাৰিছে সেইখিনি চলাই নিব বিচাৰিছে তাৰ সকলো দিশ ভাল দিশ বেয়া দিশ পজিটিভ নিগেটিভ ইতিবাচক নেতিবাচক সকলোখিনি দিশ আপোনালোকে মেইনটেইন কৰি যদি আগবাঢ়ে নিশ্চয়কৈ ভাল প্ৰতিফলন দেখিব বুলি কৈছে ইয়াৰ সকলো দিশ বুজিব লাগিব ঘৰখনৰ ৰক্ষণাবেক্ষণত বা ঘৰখনৰ কামত আপোনালোকৰ টকা পইচা আজি খৰচ কৰিব বুলি কৈছে আপুনি আপোনালোকৰ ব্যৱসায়িক পৰিকল্পনাসমূহ অতি সাৱধানে কাৰ্যকৰী কৰিব লাগিব নহ'লে আপুনি লোকচানৰ সন্মুখীন হ'ব পাৰে গতিকে ধ্যান ৰাখিব বৃষ ৰাশিৰ জাতক জাতিকাসকলে ব্যৱসায় ক্ষেত্ৰত যিখিনি পৰিকল্পনা কৰিব যিখিনি আপোনালোকে আইডিয়া লগাব বা যিখিনি কৰিম বুলি ভাবি আছে সেই কামখিনি কাৰ্যকৰী কৰোঁতে অলপ সাৱধান হ'ব লাগিব বুলি কৈছে
নহ'লে আপোনালোকৰ কিছু লষ্ট হ'ব পাৰে এটা বিশেষ অনুষ্ঠানে পৰিয়াললৈ বিশেষকৈ সুখ কঢ়িয়াই আনিব পাৰে আজি আপুনি সকলোৰে সন্মান বজাই ৰাখিব আৰু আনৰ পৰা আপোনালোকে সন্মান বা সমৰ্থনো লাভ কৰিব বুলি কৈছে একে সময়তে যি কাম হাতত ল'ব তাতে ভালদৰে মনোনিৱেশ কৰাটো বাঞ্ছনীয় যি কামেই নকৰক তাত কিন্তু এটেনশ্যন দিব তাত মনোযোগ ৰাখিব সেই কামটো যেতিয়ালৈকে আপোনালোকে ছাকচেছ নহয় বা সিদ্ধি নহয় অত্যধিক চিন্তা আৰু বিক্ষিপ্ততাই আজি আপোনালোকৰ মনৰ অলপ কৈছে অৰ্থাৎ আপোনালোকৰ কিছু ক্ষতি কৰিব পাৰে বেছি চিন্তা কৰিলে বিশেষকৈ কিছুমান সুযোগ সুবিধা হেৰুৱাব পাৰে বা কিছুমান ডিচিশ্যন লোৱাৰ ক্ষেত্ৰত আপোনালোকৰ কনফিউজন ডাউটে বিশেষকৈ আপোনালোকক অসুবিধা দিব পাৰে গতিকে অলপ সাৱধান হ'ব অতিমাত্ৰা চিন্তাত যিকোনো সিদ্ধান্ত নল'ব লাগিলে কনফিউজন লাগিছে ডাউট আছে জনাশুনা মানুহৰ পৰা ঘৰৰ জ্যেষ্ঠ লোকসকলৰ পৰা হওক আপোনালোকৰ প্ৰিয় বিশ্বাসী মানুহৰ পৰা কিছু পৰামৰ্শ ল'লে উপকৃত হ'ব বুলি কৈছে গতিকে এই দিশত আপোনালোকে অলপ গুৰুত্ব দি চলিব লাগিব বুলি কৈছে দিনটো দ্বিতীয় আধত বিশেষকৈ আপোনালোকৰ বাবে এক গুৰুত্বপূৰ্ণ হ'ব যিকোনো কাম কৰোঁতে সাৱধানে কৰক আজি কিছু ক্লান্তি আৰু কঠোৰ পৰিশ্ৰমৰ দিন হ'ব যিহেতু আপোনালোকৰ কামৰ দায়িত্ব আজি বাঢ়িব বুলি কৈছে আৰ্থিক বিষয়ত অলপ সাৱধান হ'ব লাগিব টকা পইচাৰ ক্ষেত্ৰত অলপ সাৱধান হ'ব লাগিব স্বাস্থ্যৰ যত্ন ল'ব লাগিব আজিৰ দিনটোত লগতে টকা পইচাৰ ধাৰে লোৱাৰ পৰা বিৰত থাকিব লাগিব জোখতকৈ বেছি টকা পইচা কাৰোৰ পৰা ধাৰলৈ নল'ব পাছত কিন্তু পৰিশোধ কৰাৰ ক্ষেত্ৰত আপোনালোকৰ নিজৰে সমস্যা হ'ব পাৰে গতিকে এই দিশত কিন্তু অলপ গুৰুত্ব দিব লাগিব বুলি কৈছে চৰকাৰী চাকৰিত থকাসকলে কৰ্মক্ষেত্ৰত অধিক সতৰ্ক হ'ব লাগিব অধিক এক্টিভ হৈ থাকিব লাগিব আৰু নিজৰ উদ্ধতন বিষয়ৰ সৈতে সমন্বয় বজাই ৰাখিব লাগিব বুলি কৈছে ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ প্ৰচেষ্টাৰ বাবে ভাল লাভ কৰাৰ সম্ভাৱনা আছে অৰ্থাৎ তেওঁলোকৰ প্ৰচেষ্টাৰ জৰিয়তে তেওঁলোকৰ ষ্টাডিৰ ক্ষেত্ৰত এডুকেশ্যন লাইনত বিশেষকৈ ভাল ফলাফল দেখুৱাবলৈ সক্ষম হ'ব গতিকে কষ্ট কৰক বুলি কৈছে তেতিয়াহে ভাল এটা ৰিজাল্ট ভাল এটা সফলতা লাভ কৰিবলৈ সক্ষম হ'ব গতিকে সদায় নিজৰ দায়িত্বখিনি ছাত্ৰ ছাত্ৰীসকলে পালন কৰাটো উচিত বুলি কৈছে একে সময়তে আজি আপুনি নতুন মানুহক লগ পাব পাৰে যিটো উপকাৰী বুলি প্ৰমাণিত হ'ব বিশেষকৈ জাতক জাতিকাসকলৰ বৈবাহিক জীৱনটো স্বাভাৱিক হ'ব কিন্তু আপুনি আপোনালোকৰ জীৱনসংগীৰ স্বাস্থ্যৰ যত্ন ল'ব লাগিব তেওঁলোকৰ কাহ চৰ্দি সমস্যা হওক বা অন্যান্য কিছু ৰোগে অশান্তি দিব পাৰে গতিকে তেওঁলোকৰ হেল্থৰ ক্ষেত্ৰত তেওঁলোকৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত অলপ সতৰ্ক হোৱাটো আপোনালোকৰ বাবে প্ৰয়োজন আছে গতিকে এই দিশত অলপ গুৰুত্ব দিব বুলি কৈছে অনুকূল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব নিজৰ স্বাস্থ্যৰ পাতিৰ ক্ষেত্ৰতো বিশেষকৈ জাতক জাতিকাসকলে গুৰুত্ব দিব শুভ ৰং হ'ব আপোনালোকৰ বাবে আজি সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6 দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আগতীয়াকৈ পাবৰ বাবে অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনটো দবাই দিবলৈ নাপাহৰিব তেতিয়া দৈনিক ভিডিঅ'সমূহ আপলোড কৰাৰ লগে লগে আপোনালোকে আগতীয়াকৈ নটিফিকেশ্যনবোৰ লাভ কৰি থাকিবলৈ সক্ষম হ'ব দিনটো ভালদৰে পাৰ হওক আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ এবাৰ আহিছোঁ ৰাশিফল ক্ষেত্ৰৰ তৃতীয়টো ৰাশিলৈ মিথুন ৰাশি দিনটো প্ৰথম ভাগটো মধ্যমীয়া দেখা পোৱা গৈছে ইতিবাচক দিন আপোনালোকৰ কামৰ পৰিকল্পনাত সফলতা দেখিব বুলি কৈছে কোনো প্ৰকল্পৰ কাম আৰম্ভ কৰাৰ যি পৰিকল্পনা কৰা সকলেও ইয়াক অনুকূল বুলি অৰ্থাৎ এই ক্ষেত্ৰত অনুকূল বুলি বিবেচনা কৰিব বুলি কৈছে একে সময়তে অৱশ্যে কৰ্মৰ ক্ষেত্ৰত কাকো অন্ধভাৱে বিশ্বাস নকৰাটো গুৰুত্বপূৰ্ণ অৰ্থাৎ বিশ্বাস নকৰিব কিন্তু বহুদিন ধৰি বাকী থকা কাম এটা সম্পূৰ্ণ হ'ব পাৰে গতিকে তাৰ বাবে আপোনালোকে চেষ্টা কৰক কষ্ট কৰক বুলি কৈছে আপুনি আপোনালোকৰ পৰিয়ালৰ ভিতৰত সম্প্ৰীতি বজাই ৰখাৰ ক্ষেত্ৰত সফল হ'ব ভাল এটা প্ৰতিফলন দেখিব বুলি কৈছে আপোনালোকৰ বৈবাহিক জীৱনত দিনটোৰ প্ৰথম ভাগত আপোনালোকৰ জীৱন সংগীৰ পৰা সম্পূৰ্ণ যি ধৰণৰ সহায় বা যি ধৰণৰ ছাপোৰ্ট সেইখিনি আপোনালোকে লাভ কৰিব বুলি কৈছে দ্বিতীয়ত বিশেষকৈ আপোনালোকৰ কামবোৰ আগবাঢ়িব আৰু বিশেষকৈ বিলাসীকতাও আপোনালোকে লাভ কৰিব বুলি কৈছে আপুনি হয়তো বস্তুগত আৰাম আহৰণ কৰিব একে সময়তে বাহন ক্ৰয় কৰিব বিচৰাসকলে হয়তো নিজৰ প্ৰচেষ্টাত সফলতা লাভ কৰাৰ সম্ভাৱনা আছে বা সেই ধৰণৰ যি ইচ্ছা যি ধৰণৰ সপোন যি ড্ৰিমছ আপোনালোকৰ পূৰণ হোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে আপুনি হয়তো চৰকাৰী কাম এটা সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত সফল হ'ব পাৰে বহুতো বাকী থকা কামো আজি সম্পূৰ্ণ হ'ব বুলি কৈছে পাৰিবাৰিক জীৱনত সন্তানৰ পৰা সুখ লাভ কৰিব কিছুলোকে বিশেষকৈ আপোনালোকৰ বৈবাহিক জীৱনটো অনুকূল আৰু সুখদায়ক হ'ব আপুনি ৰোমাঞ্চকৰ কামৰ পৰা সুযোগ পাব একে সময়তে ছাত্ৰ ছাত্ৰীসকলে নিজৰ শৈক্ষিক দিশত উন্নত প্ৰদৰ্শন কৰিব বুলি কৈছে চেষ্টা কৰিব বুলি কৈছে নিজৰ এডুকেশ্যন লাইনত তেওঁলোকে বহুত বেছি কষ্ট কৰিব হাৰ্ড ৱৰ্কিং কৰিব সেই অনুসাৰে অনুকূল ফলাফল বুটলিবলৈ তেওঁলোকে সক্ষম হ'ব বুলি কৈছে স্বাস্থ্যৰ ক্ষেত্ৰত বিশেষকৈ যদি আপোনালোকৰ আগৰ পৰা কিছু ৰোগীয়ে অশান্তি দি আছে কিছু হেল্থৰ প্ৰব্লেম হৈ আছে সেইখিনি ক্ষেত্ৰত চিকিৎসকৰ পৰামৰ্শ ভালদৰে লওক বুলি কৈছে দুবাৰ চেকআপ কৰক লাগিলে নিশ্চয়কৈ অনুকূল ফলাফল দেখিবলৈ সক্ষম হ'ব বুলি কৈছে বিশেষকৈ ঘৰৰ কোনো জ্যেষ্ঠ ব্যক্তি যদি অসুস্থতাত আছে তেওঁলোকৰ হেল্থৰ প্ৰতি অলপ কেয়াৰফুল হ'ব লাগিব সকলোৱে নিশ্চয়কৈ ভাল প্ৰতিফলন দেখিব শুভ ৰং হ'ব আপোনালোকৰ বাবে ৰঙা ৰং আৰু শুভ সংখ্যা হ'ব 7
দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আগতীয়াকৈ পাবৰ বাবে অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনটো দবাই দিব তেতিয়া দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপলোড কৰাৰ লগে লগে আপোনালোকে আগতীয়াকৈ নটিফিকেশ্যনবোৰ লাভ কৰি থাকিবলৈ সক্ষম হ'ব দিনটো ভালদৰে পাৰ হওক কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ ওম নমঃ শিৱায় লিখি দিব এবাৰ আছোঁ ককট ৰাখিলৈ দিনটো মধ্যমীয়া আজি আপুনি সাহস আৰু উৎসাহেৰে ভৰি পৰিব কনফিডেন্স এটা থাকিব কিবা এটা কাম কৰাৰ প্ৰতি আপুনি সফলতাৰ বাবে চেষ্টা কৰিব পাৰে আনকি ৰিস্কো ল'ব পাৰে কিছু ক্ষেত্ৰত আপুনি আপোনালোকৰ সাহসত বিশেষকৈ এক উৎসাহ অনুভৱ কৰিব সামাজিক কামত গুৰুত্বপূৰ্ণ ভূমিকা লোৱাৰ লগে লগে আপোনালোকৰ প্ৰভাৱ বৃদ্ধি পাব কিছু লোকৰ যিকোনো মানসিক যি আপোনালোকৰ কনফিউজন বা মানসিক চিন্তাৰ পৰা আপুনি আজি সকাহ পাব পাৰে কিবা এটা কামত বেছি এটা টেনচন হৈছিল চিন্তা হৈছিল সেইখিনিৰ পৰা সকাহ পোৱাৰ সম্ভাৱনা আছে চৰকাৰী কাৰ্যসূচীত অংশগ্ৰহণ কৰি কিছু লোকে যথেষ্ট লাভ অৰ্জন কৰাৰ ক্ষেত্ৰত সফল হ'ব আপুনি হয়তো পৰিয়ালৰ কোনো সদস্যৰ পৰা কিছু ভাল খবৰ আজিৰ দিনটোত পোৱাৰ সম্ভাৱনা আছে আপোনালোকৰ ব্যৱসায়ৰ উত্থান ঘটিব কিন্তু আজি আপোনালোকৰ কামত ভালদৰে মনোনিৱেশ কৰি আন কাম কাজৰ পৰা বিশেষকৈ আঁতৰি থাকিবলৈ পৰামৰ্শ দিয়া হৈছে গতিকে নিজৰ কামখিনি প্ৰথম আপোনালোকে গুৰুত্ব দিয়ক তাৰপিছত অন্যান্য দিশত আপোনালোকে যদি সময় পায় নিশ্চয়কৈ আগবাঢ়িব পাৰে কিন্তু নিজৰ কাম কাজখিনি নিজৰ যিখিনি কৰণীয় কাম আছে সেই কামখিনিৰ ক্ষেত্ৰত এটেনশ্যন দি কাম কৰক বুলি কৈছে অনুকূল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব দিনটো দ্বিতীয়টো বিশেষকৈ মিশ্ৰিত ফলাফল কঢ়িয়াই আনিব যদি পৰিয়ালৰ কোনো সদস্য বিবাহৰ বিষয়ে আলোচনা চলি আছে কিছু লোকৰ তেন্তে আজিৰ দিনটোত চূড়ান্ত হোৱাৰ সম্ভাৱনাও দেখা পোৱা গৈছে পৰিয়ালৰ সৈতে এক সুন্দৰ মুহূৰ্ত আপোনালোকে কটাবলৈ সুযোগ পাব ওচৰ চুবুৰীয়া বা বন্ধুৱে আপোনালোকৰ ঘৰলৈ আহিবও পাৰে আপুনি হয়তো এটা মূল্যৱান উপহাৰ আজিৰ দিনটোত লাভ কৰাৰ সম্ভাৱনা দেখা পোৱা গৈছে আপুনি আপোনালোকৰ মূল্যবোধ আৰু পৰম্পৰাক অগ্ৰাধিকাৰ দিব আৰু বাহিৰৰ মানুহৰ সৈতে আপোনালোকৰ সম্পৰ্ক উন্নত কৰাটো সফল হ'ব পাৰে বুলি কৈছে যিকোনো কাম সফলতাৰে সম্পূৰ্ণ কৰিবলৈ আপুনি আত্মবিশ্বাসেৰে আগবাঢ়ি যোৱাটো বাঞ্ছনীয় বুলি কৈছে যিকোনো কামত আপুনি সাকসেস হ'বলৈ হলে নিজৰ যি মনৰ যি শক্তি মনৰ যি আপোনালোকৰ সাহস সেইখিনি লাগিব তেতিয়াহে আপুনি আগবাঢ়ি যাব পাৰিব সেইখিনি সদায় মনত ৰাখিব যিকোনো কামত আপোনালোকৰ নিজৰ মনৰ যি সাহস সেইখিনি দৰকাৰ আছে আজি আপোনালোকৰ সন্তানৰ স্বাস্থ্যৰ প্ৰতি কিছু চিন্তা হ'ব পাৰে তেওঁলোকৰ হেলথৰ কিছু সমস্যা হ'ব পাৰে গতিকে তেওঁলোকৰ স্বাস্থ্যপাতি ক্ষেত্ৰত কিন্তু ককট ৰাশি জাতক জাতিকাসকলে গুৰুত্ব দিব লাগিব নিজৰ স্বাস্থ্যপাতি ক্ষেত্ৰত গুৰুত্ব দিব বুলি কৈছে পঢ়া শুনা কৰা ছাত্ৰ ছাত্ৰীসকলে নিজৰ পঢ়া শুনাৰ ক্ষেত্ৰত মনটো কেন্দ্ৰীভূত কৰক বুলি কৈছে ভুল লক্ষণৰ পৰা আঁতৰি থাকক আজি জ্যেষ্ঠসকলক সন্মান বজাই ৰাখক তেওঁলোকৰ সন্মান কমি যাবলৈ একেবাৰে নিদিব গতিকে এই দিশত আপোনালোকে অলপ গুৰুত্ব দি চলিব লাগিব ককট ৰাশি জাতক জাতিকাসকলৰ বাবে আজি শুভ ৰং হ'ব বেঙুনীয়া ৰং আৰু শুভ সংখ্যা হ'ব 7 দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আগতীয়াকৈ পাবৰ বাবে অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আপোনালোকে সদায় মনত সাহস ৰাখিব নিজৰ ওপৰত বিশ্বাস ৰাখিব নিজৰ লক্ষ্যমুখী কাম কৰক ফল দেখিব ভাল সিংহ ৰাশি আপুনি সৃষ্টিশীল কামৰ প্ৰতি তীব্ৰ আগ্ৰহ দেখাব সিংহ ৰাশি জাতক জাতিকাসকলৰ আজিৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে আপোনালোকৰ কলাত্মক দক্ষতাও উন্নত হ'ব আপুনি ভাল প্ৰদৰ্শন কৰিব পাৰিব নিজৰ টেলেণ্টৰ ফলত কিছুমান কামত আপুনি সফল হ'ব পাৰে আজি আপোনালোকৰ সহকৰ্মীসকলে আপোনাক কৰ্মক্ষেত্ৰত সহায় কৰিব হেল্প কৰিব যি ধৰণৰ সহায় বিচাৰিব সেইখিনি আপোনালোকে অলপ হলেও লাভ কৰিব বুলি কৈছে আপোনালোকৰ ব্যক্তিত্ব আৰু আপোনালোকৰ নিজৰ ভাল আচৰণে বিশেষকৈ আপোনাক সন্মান আদায় কৰিব বুলি কৈছে অৰ্থাৎ আপোনালোকক সন্মান দিব গতিকে সদায় সেইটো ৰাখিব নিজৰ আচৰণত নম্ৰ ধৈৰ্যতা বজাই ৰাখক সংগ্ৰামবোৰ পৰিহাৰ কৰিব আজি আপোনালোকৰ এই সময়খিনিত কৈছে যে আপুনি জ্যেষ্ঠ সদস্যসকলৰ আশা পূৰণ কৰিব পাৰে ঘৰৰ বা কৰ্মক্ষেত্ৰতে হওক জ্যেষ্ঠ লোকসকলৰ কিছু আশা যদি আছিল তেওঁলোকৰ পূৰণ কৰিব বুলি কৈছে আশাখিনি আৰু আপোনালোকৰ উদ্ধতন বিষয়ৰ পৰা কৰ্মক্ষেত্ৰত উৎসাহ লাভ কৰিব কাৰোবাক কিন্তু প্ৰতিশ্ৰুতি যদি দিছে আগতেও দিছে বা আজি যদিও দিয়ে তেন্তে সেই প্ৰতিশ্ৰুতি সফলতাৰে পূৰণ কৰিবলৈ সক্ষম হ'ব আপুনি কথা দি কথা ৰাখিব পাৰিব বুলি কৈছে আপোনালোকৰ যিটো ৱেট সেইটো অটুট থাকিব আপুনি হয়তো আপোনালোকৰ পূৰ্বৰ বিনিয়োগ আৰু ব্যৱসায়ত কঠোৰ পৰিশ্ৰমৰ সুফল লাভ কৰাৰ সম্ভাৱনা আজিৰ দিনটোত দেখা পোৱা গৈছে আজি আপোনালোকৰ সামাজিক বিত্তটো সম্প্ৰসাৰিত হোৱা যেন লাগিব সামাজিকভাৱে আপোনালোকৰ সন্মান বাঢ়িব দিনটো দ্বিতীয়াৰ্ধত বিশেষকৈ আজিৰ দিনটোত গুৰুত্বপূৰ্ণ উপকাৰী দিন হ'ব যিহেতু দান বৰঙনিৰ প্ৰতি আপোনালোকৰ অলপ আগ্ৰহ বঢ়াৰ সম্ভাৱনা আছে আজিৰ দিনটোত সিংহ ৰাশি জাতক জাতিকাসকলৰ মনটোৰ ফৰকাল তেওঁলোকে আনক সহায় কৰি ভাল পায় ঠিক সেইদৰে তেওঁলোকে কাৰোবাক সহায় কৰি হওক বা দান বৰঙনি তেনেকুৱা ধৰণৰ কামৰ প্ৰতি আগ্ৰহ বাঢ়িব আৰু আপুনি হয়তো কোনো সামাজিক কামত অংশগ্ৰহণ কৰিব পাৰে গহৰ যি আপোনালোকৰ অৱস্থান ইংগিত দিছে যে আপোনালোকৰ ভাগ্য আপোনালোকৰ কৰ্ম জীৱনত আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত সহায় কৰিব দীৰ্ঘদিন ধৰি বাকি থকা যিকোনো কাম আজি কিছু লোকৰ সম্পূৰ্ণ হ'ব পাৰে অৱশ্যে আপোনালোকৰ বৃদ্ধি পোৱা খৰচ নিয়ন্ত্ৰণ কৰিব লাগিব বাঢ়ি থকা খৰচবোৰ কিন্তু সিংহ ৰাশি জাতক জাতিকাসকলে অলপ কমাব লাগিব অৰ্থাৎ লিমিটত ৰাখিব লাগিব
চাকৰি বিচৰাসকলে হয়তো ইতিবাচক খবৰ লাভ কৰিব পাৰে, কিবা এটা নিউজ পাব পাৰে বা ভাল এটা ঠাইত প্ৰমোশ্যনো পাব পাৰে বুলি কৈছে, বা কিছু লোকে নতুন এডভাৰটাইজমেণ্টৰ কিছু খবৰো পাব পাৰে বুলি কৈছে। আপুনি হয়তো দীৰ্ঘ দূৰত্বৰ ব্যৱসায়িক ভ্ৰমণলৈ যাবলগীয়া হ'ব পাৰে। ব্যৱসায়ীসকলে আজি পৰিয়ালৰ কোনো বয়োজ্যেষ্ঠ সদস্যক হেঁচা প্ৰয়োগ নকৰিবলৈ পৰামৰ্শ দিয়া হৈছে। গতিকে যিকোনো কামত তেওঁলোকক বেছিকৈ হেঁচা নিদিব, গতিকে ধ্যান ৰাখিব। তেওঁলোকৰ মনৰ ভাৱবোৰ, তেওঁলোকৰ সুবিধাখিনিও আপোনালোকে বুজিব লাগিব। এটলিষ্ট খৰখেদাকৈ লোৱাৰ সিদ্ধান্তই আজি দিনটো কিছু ক্ষেত্ৰত আপোনালোকক অসুবিধাৰ সৃষ্টি কৰিব পাৰে। গতিকে যিকোনো কামত খৰখেদা নকৰিব, শান্তিৰে ধীৰে স্থিৰে কামখিনি কৰিলে নিশ্চয়কৈ অনুকূল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। গতিকে এই দিশত সিংহ ৰাশি জাতক জাতিকাসকলে অলপ গুৰুত্ব দি চলিব, নিশ্চয়কৈ অনুকূল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। নিজৰ স্বাস্থ্যৰ যত্ন ল'ব, নিজৰ কাম কাজখিনি সুন্দৰভাৱে পৰিচালনা কৰিবৰ বাবে আপোনালোকে চেষ্টা কৰক। নিজৰ মনত সদায় আপোনালোকে সাহস ৰাখিব, পিতৃ মাতৃৰ সন্মান বজাই ৰাখক, নিশ্চয়কৈ অনুকূল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। শুভ ৰং হ'ব আপোনালোকৰ বাবে আজি সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6। মা লক্ষ্মী কৃপাত, মহাদেৱৰ কৃপাত আপোনালোকৰ সকলোৰে দিনটো শুভ হওক। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। যদিহে আপোনালোকে এতিয়ালৈকে আমাৰ চেনেলটো যিসকলে ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দিব। তেতিয়া দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপলোড কৰাৰ লগে লগে আপোনালোকে নটিফিকেশ্যনবোৰ লাভ থাকিবলৈ সক্ষম হ'ব। এবাৰ আহিছোঁ কন্যা ৰাশিলৈ। দিনটো মধ্যমীয়া, একে সময়তে এই সময়খিনিত কন্যা ৰাশিৰ লোকসকলৰ বাবে উপকাৰী দিন, যিহেতু উন্নতি আৰু লাভৰ বাবে বহুতো ভাল সুযোগ আপোনালোকৰ বাবে সৃষ্টি হৈছে। কৰ্মৰ ক্ষেত্ৰত নতুন উৎসই বিশেষকৈ আপোনালোকৰ লাভৱান হ'ব পাৰে, লাভান্বিত কৰিব পাৰে। আপোনালোকৰ আয়ৰ বৃদ্ধি পাব, ইনকাম বৃদ্ধি পাব। দীৰ্ঘদিনীয়া ঘৰুৱা সমস্যাৰ পৰাও কিছু লোকে সকাহ পাব বুলি কৈছে। ঘৰখনত যদি কিবা এটা বিশৃংখল পৰিৱেশ সৃষ্টি হৈছিল, কাৰোবাৰ লগত কিবা এটা ভুল বুজাবুজি হৈছিল, আত্মীয়ৰ লগতে হওক, ঘৰখনৰ পৰিয়ালৰ সদস্যৰ লগতে হওক, সেইখিনি ঠিক হ'ব বুলি কৈছে, বা সেইখিনি ক্ষেত্ৰত এটা পজিটিভ খবৰ পাব, এটা ভাল এটা প্ৰতিফলন দেখিব বুলি কৈছে। চৰকাৰী কামত অভিজ্ঞ ব্যক্তিৰ সহযোগত আপুনি উপকৃত হ'ব। চৰকাৰী কামত যদি কিছুমান কনফিউজন আছে, কিছুমান কাম কৰিব পৰা নাই, জনা শুনা মানুহৰ পৰা আপোনালোকে সেইখিনি ছাপোৰ্টত বা সহযোগত আপুনি উপকৃত হ'ব পাৰে। কিন্তু যিমান পাৰে আজি কন্যা ৰাশি জাতক জাতিকাসকলে নিজৰ স্বাস্থ্যৰ যত্ন ল'ব লাগিব। যিসকলৰ আদালতত বিশেষকৈ বিচাৰাধীন যিকোনো আইনীৰ বিষয় চলি আছে, তেওঁলোকৰ বাবে আজি ইতিবাচক ফলাফল অহাৰ সম্ভাৱনাও আছে। ধৈৰ্য ধৰি নিজৰ কৰ্মমুখী কাম কৰক। আজি আপোনালোকৰ বিৰোধী আপোনালোকক ক্ষতি কৰিব নোৱাৰিব। সন্ধিয়া সময়খিনিত বন্ধু বান্ধৱীৰ সৈতে কিছু লোকে ওলাই যোৱা উপভোগ কৰিব বুলি কৈছে, মজা কৰি উপভোগ কৰিব পাৰিব। দিনটো কৈছে যে আজিৰ দিনটোত আয় আৰু খৰচৰ মাজত ভাৰসাম্য ৰক্ষা কৰিবলৈ চেষ্টা কৰাটো উচিত। ইনকাম কৰিছে, তাতোকৈ বেছি খৰচ কৰিলে আপোনালোকৰ মূলধনৰ পৰা যাব পাৰে। গতিকে সকলো এটা লিমিট আপোনালোকে ৰাখিব। কৰ্মৰ ক্ষেত্ৰত আপুনি কিছুমান বাধাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে, কিন্তু দিনটো দ্বিতীয়াৰ্ধত আপোনালোকৰ ঊৰ্ধ্বতন বিষয়াৰ সহায়ত সেইবোৰ অতিক্ৰম কৰিবলৈ বা সেইখিনি সমস্যা সমাধান কৰিবলৈ আপোনালোকে সক্ষম হ'ব। আপুনি হয়তো কোনো অচিনাকি মানুহক লগ পাব পাৰে আজিৰ দিনটোত, যি আপোনালোকক কিছুমান গুৰুত্বপূৰ্ণ তথ্য দিব পাৰে, নজনা কথা জানিব পাৰিব, কিছুমান গুৰুত্বপূৰ্ণ তথ্য আপোনালোকে লাভ কৰিব। এডুকেশ্যন হ'ব, আপোনালোকৰ অভিজ্ঞতা হ'ব। আপোনালোকৰ ইতিবাচক চিন্তাধাৰাই আজি আপোনালোকৰ বাবে উল্লেখযোগ্য লাভ কঢ়িয়াই আনিব পাৰে। মাতৃৰ আত্মীয়ৰ পৰা আপুনি আৰ্থিক সুবিধা লাভ কৰিব পাৰে। যদি আপুনি আগতে কাৰোবাক ধন ধাৰে দিছিল, কোনোবাই ধন ধাৰে লৈছিল আপোনালোকৰ পৰা বা দিছিলোঁ আপুনি, তেন্তে আপুনি সেই ধন হয়তো ঘূৰাই পোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। আৰ্থিকভাৱে কিছু আপোনালোকৰ বাবে আজিৰ দিনটোত মধ্যমীয়াই। শুভ ৰং হ'ব আপোনালোকৰ বাবে আজি বেঙুনীয়া ৰং আৰু শুভ সংখ্যা হ'ব 7। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আগতীয়াকৈ আমাৰ এই চেনেলটোৰ জৰিয়তে পাবৰ বাবে অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দিবলৈ নাপাহৰিব। মা লক্ষ্মীৰ কৃপাত, মহাদেৱৰ কৃপাত আপোনালোকৰ সকলোৰে দিনটো শুভ হওক। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। তুলা ৰাশি, দিনটো মধ্যমীয়া। আজিৰ দিনটো অত্যন্ত ব্যস্ত হৈ পৰিব। আজি আপোনালোকৰ ছিনিয়ৰসকলে আপোনালোকক নতুন দায়িত্ব দিব পাৰে, যিটো আপুনি নিষ্ঠা আৰু কঠোৰ পৰিশ্ৰমেৰে পালন কৰিব, ব্যৱসায় ক্ষেত্ৰতো হওক বা কৰ্মৰ ক্ষেত্ৰতো হওক। আজি আপোনালোকৰ কামৰ বাবে প্ৰশংসা লাভ কৰিব। আজি আয়ৰ নতুন খবৰ সৃষ্টি হ'ব, ইনকামৰ নতুন কিছুমান ৰাস্তা মুকলি হ'ব, বা নিজেও সেইখিনি ক্ষেত্ৰত আইডিয়া কৰি কিছু আপোনালোকে আগবাঢ়িব বুলি কৈছে। আজি এই সময়খিনিত আপোনালোকৰ আৰ্থিক অৱস্থা অলপ হ'লেও শক্তিশালী হ'ব। শিল্প আৰু সাহিত্যৰ ক্ষেত্ৰসমূহৰ প্ৰতি আপোনালোকৰ আগ্ৰহ থাকিব। ক্ৰীড়াৰ লগত জড়িত এই ৰাশিৰ যিসকল জাতক জাতিকা আছে, অনুশীলনত ব্যস্ত থাকিব। আৰ্থিক বিষয়ত পিতৃ মাতৃৰ পৰা সহায় লাভ কৰি থাকিব আজিৰ দিনটোত। আজি আপোনালোকৰ ঘৰলৈ বন্ধু এজন আহিব পাৰে ভোজন কৰিবলৈ, বা আপোনালোকে নিমন্ত্ৰণো কৰিব পাৰে। নতুন সম্পত্তি ক্ৰয় কৰাৰ আপোনালোকৰ যি ইচ্ছাও পূৰণ হ'ব পাৰে বুলি কৈছে। দিনটো দ্বিতীয়াৰ্ধত বিশেষকৈ আপোনালোকৰ বাবে অনুকূল সময়। ৰাজনীতিৰ লগত জড়িতসকলে সমাজৰ স্বাৰ্থত কৰাৰ কামৰ বাবে
প্ৰশংসা লাভ কৰাৰ সম্ভাৱনা দেখা পোৱা গৈছে। আজিৰ দিনটোত বিশেষকৈ আপোনালোকৰ বিৰুদ্ধে থকা কিছুমান কমপ্লেইন বা আপোনালোকৰ গোচৰ জ্যেষ্ঠ বিষয়াসকলৰ ওচৰত কোনোবাই যদি দিয়েও সেইখিনি ক্ষেত্ৰত আপুনি ইতিবাচক নিজেহে সঁহাৰি পাব, কাৰণ আপোনালোকে সতত থাকিব। সত্যত যেতিয়া থাকিব আপোনালোকে নিশ্চয়কৈ ইতিবাচক সঁহাৰি নিশ্চয়কৈ লাভ কৰিব, কাৰণ আপুনি জয়ী হ'ব। মহিলাসকলে কিন্তু আজিৰ দিনটোত নিজৰ লাইফ পাৰ্টনাৰৰ স্বাস্থ্যৰ ক্ষেত্ৰত বহুত বেছি যত্ন ল'ব। তেওঁলোকৰ যি অৰ্থাৎ স্বামী স্ত্ৰীৰ মাজৰ যি সম্পৰ্ক বৃদ্ধি পাব, ইজনে সিজনৰ অনুভৱক বুজি পাব, ৰেচপেক্ট কৰিব। কিন্তু আজি স্বাস্থ্য আৰু ফিটনেছ বজাই ৰাখিবলৈ যোগাসনৰ ৰুটিন গ্ৰহণ কৰক, ই উপকাৰী হ'ব। যোগাসন কৰক, ব্যায়াম কৰক, ৰাতিপুৱা সোনকালে উঠি আপোনালোকে মৰ্ণিং ৱাক কৰক, নিজৰ স্বাস্থ্যৰ যত্ন লওক বুলি কৈছে। সদায় শৰীৰ চৰ্চা কৰিব, নিশ্চয় অনুকূল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। ধৰ্মীয় কাম কাজত লিপ্ত হ'লে কিন্তু আজি আপোনালোকৰ মানসিক শান্তি আহিব। কিছু আপোনালোকে সদায় ধ্যান ৰাখিব, কিছু ভগৱানৰ প্ৰতি আধ্যাত্মিকতাৰ প্ৰতি কিছু আপোনালোকে অলপ গুৰুত্ব দিব, অলপ হ'লেও মানসিক শান্তি পাব। সময় পালে আপোনালোকে মন্দিৰলৈ যাব, নিজৰ আৰাধ্য দেৱতাক আপোনালোকে পূজা কৰিব, অনুকূল ফলাফল দেখিব। পৰিয়ালৰ বয়োজ্যেষ্ঠসকলৰ পৰা আজি সহায় লাভ কৰি থাকিব। এই ৰাশি জাতক জাতিকাসকলে ভাগ্যৰ সম্পূৰ্ণ সমৰ্থন আপোনালোকৰ হাতত থাকিব। নিজৰ কামৰ প্ৰতি, নিজৰ দায়িত্বৰ প্ৰতি বহুত বেছি আপোনালোকে গুৰুত্ব দি চলিব। তুলা ৰাশি জাতক জাতিকাসকলে বিশেষকৈ সদায় নিজৰ দায়িত্বৰ প্ৰতি তেওঁলোকে এক্টিভ থাকে, সক্ৰিয় হৈ থাকে, আৰু সেই অনুসাৰে তেওঁলোকে জীৱনত সফলো হয়, কিন্তু কিছু ক্ষেত্ৰত অসফলো হয়। বিশেষকৈ কিছুমান মানুহৰ বাবে তেওঁলোকে অসফল হয়। গতিকে বেয়া মানুহৰ পৰা সদায় আঁতৰত থাকিব। শুভ ৰং হ'ব আপোনালোকৰ বাবে বগা ৰং আৰু শুভ সংখ্যা হ'ব 7। ভাল লাগিলে লাইক এটা কৰি দিব, অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ওম নমঃ শিৱায়। বৃশ্চিক ৰাশি জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে। দিনটো প্ৰথম ভাগটো মিশ্ৰিত দিন হ'ব, যিহেতু আপুনি কৰ্মৰ ক্ষেত্ৰত মিশ্ৰিত সময় হ'ব। আপুনি কৰ্মৰ ক্ষেত্ৰত ভাল প্ৰদৰ্শন কৰিব। আপোনালোকে নিজৰ কাম কাজখিনি সুন্দৰভাৱে চলাই নিব পাৰিব। আপোনালোকৰ ঊৰ্ধ্বতন বিষয়াৰ হৃদয় জয় কৰিব। জনা শুনা মানুহৰ পৰা আপোনালোকে ছাপোৰ্ট পাব। আজি সঠিক কামত নিজৰ শক্তি কেন্দ্ৰীভূত কৰক। ভাল কামত নিজৰ মাইণ্ডটোক আপোনালোকে ইউজ কৰি আগবাঢ়িব লাগিব। নিজৰ যি কৰণীয় কাম আছে, নিজৰ যি টেলেণ্ট আছে, সেইখিনি ইউজ কৰক বুলি কৈছে। একে সময়তে এই সময়খিনিত বহিৰাজ্যত কৰ্মৰত লোকসকলে নিজৰ কৰ্মখিনি সততাৰে কৰিব, আৰু সেই অনুসাৰে সেইসকল ব্যক্তিৰ পৰা, সেই জ্যেষ্ঠ লোকসকলৰ পৰা কৰ্মস্থলী থকা তেওঁলোকৰ পৰা বিশেষকৈ আপোনালোকে ছাপোৰ্ট পাব আৰু নাম অৰ্জন কৰিব বুলি কৈছে, সুনাম অৰ্জন কৰিব। আজি পৰিয়ালৰ কোনো সদস্যৰ পৰা কিছু ভাল খবৰ শুনিব পাব পাৰে। বিশেষকৈ দেউতাৰ স্বাস্থ্যৰ প্ৰতি সচেতন হওক, পিতৃৰ স্বাস্থ্যৰ যত্ন লওক বুলি কৈছে। যিকোনো কামৰ বাবে আজি আপোনালোকৰ ভাই ভনীৰ পৰা সহায়, যি ধৰণৰ ছাপোৰ্ট, সেইখিনিও আপোনালোকে লাভ কৰি থাকিব বুলি কৈছে। অনুকূল ফলাফল দেখিব। একে সময়তে আপুনি কিছুমান কামৰ প্ৰতি দিনটো দ্বিতীয়াৰ্ধটো উৎসাহী হ'ব, আৰু কামবোৰ সহজে আৰু সময়মতে সম্পূৰ্ণ হ'ব। সদায় নিজৰ কামখিনি সময় আগতে কমপ্লিট কৰিবৰ বাবে চেষ্টা কৰিব, যাতে ভুল নোহোৱাকৈ। আপোনালোকৰ আৰ্থিক অৱস্থা পূৰ্বৰ তুলনাত অলপ শক্তিশালী হ'ব, কিন্তু টকা পইচা ঋণত তৎক্ষণাত নল'ব। আজি আপোনালোকৰ জীৱনসংগীৰ পৰা এটা কিছু ছাৰপ্ৰাইজ আপোনালোকে গিফ্ট পাব পাৰে, বা যি ধৰণৰ কামত আপোনালোকে আগবাঢ়ি গৈছে সেইখিনি ক্ষেত্ৰত সহায় লাভ কৰিব পাৰে, যিটোৱে আপোনালোকৰ সফলতা লাভ কৰাৰ ক্ষেত্ৰত সহায়ক বুলি প্ৰমাণিত কৰিব। আজি আপোনালোকৰ ওচৰলৈ কিছু ধাৰণা আহিব, মনলৈ আপোনালোকৰ কিছু আইডিয়া আহিব, যিবোৰ সঁচাকৈ যুগান্তকাৰী আৰু সৃষ্টিশীল হ'ব পাৰে বুলি কৈছে। গতিকে কিছুমান কামত ভাল এটা আইডিয়া, ভাল এটা ধাৰণাৰ নিতান্ত প্ৰয়োজনীয়, আৰু সদায় চিন্তা কৰিব, সদায় নতুনত্বৰভাৱে কাম কৰিবলৈ। ছাত্ৰ ছাত্ৰীসকলে বেছিভাগ সময় ছ'চিয়েল মিডিয়াত কটাব, যাৰ ফলত তেওঁলোকৰ পঢ়া শুনাৰ প্ৰতি প্ৰৱণতা কমিব পাৰে। গতিকে ছ'চিয়েল মিডিয়াৰ সময় দিয়াতকৈ বৰ্তমান ষ্টাডি ক্ষেত্ৰত, পঢ়া শুনাৰ ক্ষেত্ৰত মনটো কেন্দ্ৰীভূত কৰক বুলি কৈছে। একে সময়তে পৰিয়ালৰ সদস্যসকলেও দিনটো দ্বিতীয়াৰ্ধত এটা পাৰ্টিত অংশগ্ৰহণ কৰিব পাৰে, বা এটা শুভ অনুষ্ঠানত অংশগ্ৰহণৰ বাবে যাব পাৰে। তেওঁলোকে আনৰ সৈতে সামাজিকভাৱে মিলিত হ'ব, মানসিক শান্তিও পাব বুলি কৈছে। ঘৰখনৰ সুখ সমৃদ্ধিৰ বাবে আপোনালোকে চেষ্টা কৰিব, নিজৰ ঘৰখনৰ উন্নতিৰ বাবে অহৰহ যত্ন ল'ব বুলি কৈছে। আজি বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ বাবে ভাগ্যৰ ৰং হ'ব বেঙুনীয়া ৰং, আৰু ভাগ্যৰ সংখ্যা হ'ব 8। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আগতীয়াকৈ পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দিব। তেতিয়া ভিডিঅ'সমূহ আপলোড কৰাৰ লগে লগে নটিফিকেশ্যনবোৰ লাভ কৰি থাকিবলৈ সক্ষম হ'ব। দিনটো শুভ হওক। জয় শ্ৰীকৃষ্ণ। অন্য এটা গুৰুত্বপূৰ্ণ ৰাশি হৈছে ধনু ৰাশি। দিনটো মধ্যমীয়া। কোনো আইনীৰ বিষয়ত আজি কিন্তু খৰখেদা একেবাৰে নকৰিব। আজি খৰচৰ ওপৰত নিয়ন্ত্ৰণ বজাই ৰাখিলে ভৱিষ্যতৰ সমস্যাৰ পৰা হাত সাৰিবলৈ সহায়ক হ'ব। স্বাভাৱিক গতিৰে দিনটো কামবোৰ কৰিব পাৰিব, বা কামবোৰ সম্পূৰ্ণ কৰিব। যদি আপুনি নতুন কিবা এটা আৰম্ভ কৰিব বিচাৰিছে আজিৰ দিনটোত, তেন্তে এটা ভাল শুভৰ দিন। মা লক্ষ্মী আপোনালোকে আশীৰ্বাদত
কিছুমান কামত সফল হ'ব। আপুনি কৰিব পাৰে, আপোনালোকৰ কামত সফলতাৰ সম্ভাৱনা যথেষ্ট আছে। আজি আপোনালোকৰ জীৱনসংগীয়ে হয়তো সফলতা লাভ কৰিব পাৰে। আয় আৰু খৰচৰ মাজত ভাৰসাম্য ৰক্ষা কৰক। আপুনি এই সময়খিনিত পৰিয়ালৰ দায়িত্বৰ কামত আপুনি সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিব। যিখিনি পৰিয়ালৰ দায়িত্ব আছে, ঘৰখনৰ প্ৰতি যি দায়িত্ব আছে, সেই দায়িত্বখিনি সুন্দৰভাৱে পালন কৰিব পাৰিব। ধনুৰাশিৰ জাতক জাতিকাসকলে নিজৰ লগতে মাতৃৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত গুৰুত্ব দিয়ক বুলি কৈছে। আজি আপোনালোকৰ বাবে নৱীকৃত উৎসাহেৰে ভৰা দিন হ'ব। নতুন কিবা এটা কৰাৰ যি ধাৰণা বা মনত যি আপোনালোকৰ যি সাহস সেইখিনি থাকিব। কাৰোবাক ধন ধাৰে দিলে কিন্তু হয়তো ঘূৰাই নাপাব পাৰে। গতিকে ধন বা টকা পইচা কাৰোবাক দিওঁতে কিন্তু সেই ব্যক্তিগৰাকী পাছটো অলপ জানি ল'ব, তেওঁৰ লেনদেনৰ ক্ষেত্ৰত কেনেকুৱা, টকা পইচা ঘূৰাই দিবনে নিদিব। বিশেষকৈ আত্মীয়ৰ লগত টকা পইচা লেনদেন কৰাটো অলপ কঠিন হ'ব পাৰে। তেওঁলোকে কিছু ক্ষেত্ৰত আপোনালোকক আজি দিম কালি দিম তেনেকুৱা ধৰণৰ এটা ছিটুৱেশ্যনত পেলাব পাৰে। গতিকে অলপ ধ্যান ৰাখিব। পৰিয়ালৰ সদস্যসকলৰ সৈতে, বিশেষকৈ সদস্যসকলৰ সৈতে কিছু লোকে তীৰ্থযাত্ৰাৰ বাবে পৰিকল্পনা কৰিব পাৰে। একে সময়তে বন্ধু বান্ধৱীৰ সৈতে দিনটো দ্বিতীয়ত বিনিয়োগৰ পৰিকল্পনা কৰিব পাৰে, যাৰ বাবে ভালদৰে বিবেচনা কৰাটো প্ৰয়োজন আছে। মুঠৰ ওপৰত ধনুৰাশিৰ জাতক জাতিকাসকলে বিনিয়োগ কৰোঁতে, টকা পইচা ইনভেষ্ট কৰোঁতে বহুত বেছি কেয়াৰফুলি আগবাঢ়িব লাগিব। যদি কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'ব লগা হয় আজিৰ দিনটোত, তেন্তে ভালদৰে চিন্তা কৰক। সম্ভৱ হ'ব যে আপোনাৰ অতীতৰ কোনোবাই আপোনালোকৰ লগত যোগাযোগ কৰি বিশেষকৈ এই দিনটোক স্মৰণীয় কৰি তুলিব পাৰে। গতিকে জনা শুনা বা অভিজ্ঞ জ্ঞানসম্পন্ন ব্যক্তিৰ পৰা পৰামৰ্শ লওক। কিবা এটা কামত কনফিউজন থাকিলে বা সিদ্ধান্ত ল'ব বিচাৰিছে, কাম কৰিব বিচাৰিছে, কেনেকৈ গ'লে ভাল হ'ব, কেনেকৈ আপোনালোকে সফল হ'ব, ছাকচেছ হ'ব, সেইখিনি যিখিনি আপোনালোকে আইডিয়া ল'বৰ বাবে চেষ্টা কৰক। সদায় মানুহৰ পৰা ধাৰণাবোৰ লওক, আইডিয়াবোৰ লওক বুলি কৈছে। কি ক'ব বিচাৰিছে, তেওঁলোকৰ আইডিয়াবোৰ কামত দিবনে নিদিব, তেনেকুৱা ধৰণৰ কিছুমান চিন্তা চৰ্চাও আপোনালোকে কৰিব পাৰে। অনুকূল ফলাফল লাভ কৰিব। সদায় নিজে আগবাঢ়ি যাবৰ বাবে চেষ্টা কৰক। সফল কেনেকৈ হ'ব পাৰি, ছাকচেছ কেনেকৈ হ'ব পাৰি, সেইখিনি ক্ষেত্ৰত গুৰুত্ব দিয়ক। শুভ ৰং হ'ব আপোনালোকৰ বাবে নীলা ৰং আৰু শুভ সংখ্যা হ'ব 7। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আগতীয়াকৈ পাবৰ বাবে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কমেণ্ট বক্সত জয় মা লক্ষ্মী, জয় শ্ৰীকৃষ্ণ লিখি দিব। আপোনালোকৰ দিনটো ভালদৰে পাৰ হওক, আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। মকৰ ৰাশি, দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ দিন। আপুনি আপোনালোকৰ বুজাবুজিৰে কামবোৰ কৰিব লাগিব আৰু তেতিয়াহে আপোনালোকৰ বাবে ইতিবাচক ফলাফল দিব। গতিকে যিকোনো কামত ভালদৰে আপোনালোকে কামখিনি কৰিব লাগিব, নিজক বুজাব লাগিব, নিজে নিজক বুজাই আপোনালোক আগবাঢ়িব লাগিব। আপুনি আপোনালোকৰ বয়োজ্যেষ্ঠসকলৰ পৰাও আশীৰ্বাদ লাভ কৰিব আজি, যিয়ে আপোনালোকক ইতিবাচকতা বৃদ্ধি কৰিব আৰু আপোনালোকৰ সন্মানো বৃদ্ধি কৰিব বুলি কৈছে। অনুকূল ফলাফল আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব। একে সময়তে এই সময়খিনিত ঘৰতে ভাল খবৰ পোৱাৰ সম্ভাৱনা আছে। আজি আপোনালোকৰ বৈবাহিক জীৱনত সুখ কঢ়িয়াই আনিব। দিনটোৰ প্ৰথম ভাগত ধৰ্মীয় কাম কাজৰ প্ৰতি আপোনালোকৰ আগ্ৰহ বাঢ়িব। আপুনি হয়তো আধ্যাত্মিক সমাৱেশৰ আয়োজন কৰিব পাৰে। ঘৰখনত উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি কৰিব আৰু ঘৰখনত কিছু আপোনালোকে ধাৰ্মিক কিছুমান কাৰ্যসূচী আপোনালোকে ল'ব পাৰে ঘৰখনৰ শান্তিৰ বাবে। আজি আপোনালোকৰ পৰিয়ালৰ বয়োজ্যেষ্ঠসকলৰ বিশেষ যত্ন লওক। ঘৰখনৰ যিসকল জ্যেষ্ঠ লোক আছে তেওঁলোকৰ হেল্থৰ ক্ষেত্ৰতে হওক, তেওঁলোকৰ মনৰ ভাৱবোৰ, তেওঁলোকৰ সুবিধা অসুবিধা, তেওঁলোকৰ মনৰ কিবা যদি ইচ্ছা আছে সেইখিনি পূৰণৰ বাবে চেষ্টা কৰক, যদি সাধ্য অনুসাৰে আপোনালোকে পাৰে, যাৰ ফলত আপোনালোকৰ প্ৰতি মৰম বৃদ্ধি পাব বুলি কৈছে। দিনটো দ্বিতীয়াৰ্ধত আপোনালোকৰ বাবে অতি সুখবৰ দিন হ'ব, সুখকৰ সময় হ'ব। আপুনি আপোনালোকৰ ব্যৱসায়ক আগুৱাই নিয়াৰ বাবে নতুন পৰিকল্পনা কৰিব। ব্যৱসায়ীসকলে নিজৰ ব্যৱসায়টোক গ্ৰ' কৰাৰ বাবে, নিজৰ ব্যৱসায়টোক আগুৱাই নিয়াৰ বাবে চেষ্টা কৰিব আৰু সফলতাও লাভ কৰিব বুলি কৈছে, যিয়ে তেওঁলোকক সফলতা বৃদ্ধি কৰিব। শৈশৱৰ বন্ধু এজনক লগ পোৱাৰ সম্ভাৱনা আছে কিছু লোকে, আৰু পুৰণি স্মৃতিবোৰ ঘূৰাই আনিব, অৰ্থাৎ মনত পৰিব আপোনালোকৰ পুৰণা দিনৰ কথাবোৰ। আপুনি নিজকে উপভোগ কৰিবলৈ অধিক প্ৰবল হ'ব। কিন্তু স্বাস্থ্যৰ ক্ষেত্ৰত আজি বাত বিষত আক্ৰান্তসকলে অলপ সকাহ পাব পাৰে, কিন্তু নিজৰ স্বাস্থ্যৰ যত্ন লৈ থাকিব। আজি আপোনালোকৰ পৰিয়ালত সুখ আৰু শান্তি এটা পৰিৱেশ বিৰাজ কৰিব। কিছুমান ঘৰৰ সদস্যৰ নিগেটিভ কিছুমান থিংকিঙৰ বাবে, বেয়া ধাৰণাৰ বাবে ঘৰখনত এটা বিশৃংখল পৰিৱেশ সৃষ্টি কৰিবৰ বাবে চেষ্টা কৰিব পাৰে, কিন্তু সেইখিনি আপোনালোকে সমাধান কৰি আগবাঢ়িব বুলি কৈছে। আনকি আপুনি এইখিনি ক্ষেত্ৰত ডাঙৰ এটা ভূমিকাও ল'ব পাৰে। আজি বিশেষকৈ গল্প লিখাৰ কথাও কিছুলোকে ভাবিব পাৰে। আজি ছাত্ৰ ছাত্ৰীসকলে বিশেষকৈ নিজৰ পঢ়া শুনাৰ ক্ষেত্ৰত মনটো কেন্দ্ৰীভূত কৰিব। ভুল মানুহৰ পৰা আঁতৰি থকাটো ছাত্ৰ ছাত্ৰীসকলৰ বাবে প্ৰয়োজন আছে।
বৰ্তমান সময়ত কিন্তু এডুকেশ্যনত গুৰুত্ব দিয়ক বুলি কৈছে, পঢ়া শুনাৰ ক্ষেত্ৰত গুৰুত্ব দিয়ক ছাত্ৰ ছাত্ৰীসকলে। ছ'চিয়েল মিডিয়াত বেছি সময় নষ্ট কৰিলে নিজৰ পঢ়া শুনাত বিশেষকৈ প্ৰভাৱ পৰিব পাৰে, নিগেটিভ প্ৰভাৱ পৰিব পাৰে। গতিকে অলপ সতৰ্কতা অৱলম্বন কৰিলে নিজৰ বাবে ভাল হ'ব। মকৰ ৰাশি জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব আজি বগা ৰং আৰু শুভ সংখ্যা হ'ব 6। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আগতীয়াকৈ আমাৰ এই চেনেলটোৰ জৰিয়তে পাবৰ বাবে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দিব। তেতিয়া ভিডিঅ'সমূহ আপলোড কৰাৰ লগে লগে আপোনালোকে নটিফিকেশ্যনবোৰ লাভ কৰি থাকিবলৈ সক্ষম হ'ব। মা লক্ষ্মীৰ কৃপাত, মহাদেৱৰ কৃপাত আপোনালোকৰ সকলোৰে মনৰ ইচ্ছাবোৰ সোনকালে পূৰণ হওক, সকলোৰে দিনটো শুভ হওক, সকলোৰে আহি থকা দিনবোৰ ভালদৰে পাৰ হওক, তাৰে কামনা কৰিছোঁ। কুম্ভ ৰাশি, আজিৰ দিনটো মধ্যমীয়া। একে সময়তে আপোনালোকৰ স্বাস্থ্যৰ ফালৰ পৰা দিনটো মধ্যমীয়া দেখা পোৱা গৈছে। আজি আপোনালোকৰ বৃদ্ধি পোৱা খৰচে কিন্তু অলপ সমস্যাৰ সৃষ্টি কৰিব পাৰে। বাঢ়ি থকা খৰচবোৰে কিন্তু আজি কুম্ভ ৰাশিৰ জাতক জাতিকাসকলক চিন্তিত কৰিব। টকা পইচা আহিব, এই ওলাই যাব, আহিব, এই ওলাই যাব, তেনেকুৱা ধৰণৰ এটা চিটুৱেশ্যন হ'ব পাৰে। গতিকে বাজেটত আঁতৰ লৈ থাকিবলৈ চেষ্টা কৰক। কোনো কামত খৰখেদাকৈ আপোনালোকে কামবোৰ কৰাটো এৰক বুলি কৈছে। খৰখেদাকৈ যিকোনো কাম নকৰিব বা কোনো খৰখেদাকৈ সম্পত্তি চুক্তি এৰক বুলি কৈছে। আজি ৰাজনীতিৰ লগত জড়িতসকলে বিশিষ্ট নেতাক লগ কৰাৰ সুযোগ পাব পাৰে। কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ প্ৰগতি পথ প্ৰশস্ত হ'ব। আপুনি এটা পুৰণি সমস্যা সমাধানৰ পৰিকল্পনা কৰিব পাৰে। বন্ধুৰ লগত চলি থকা বিবাদ আজি কিছুমান আলোচনাৰ জৰিয়তে সমাধান হ'ব পাৰে। সেয়া বন্ধু হওক বা বান্ধৱীয়ে হওক, সেইখিনিৰ ক্ষেত্ৰত আপোনালোকৰ মাজত যদি কিবা এটা ভুল বুজাবুজি মিছ আণ্ডাৰষ্টেণ্ডিং হৈছিল, সেইখিনি ঠিক হ'ব বুলি কৈছে। নিশ্চয়কৈ আপোনালোকৰ বাবে এক আজি উপকাৰী সময়, উপকাৰী দিন। যিহেতু আজি আপোনালোকৰ পৰিকল্পনাই গতি লাভ কৰিব। যিখিনি পৰিকল্পনা কৰিব সেইখিনি সুন্দৰভাৱে গতি কৰিব বুলি কৈছে। নতুন মানুহ কেইজনমানক লগ পাব পাৰে আজিৰ দিনটোত। আজি আপোনালোকে বয়োজ্যেষ্ঠসকলৰ পৰা প্ৰচুৰ পৰিমাণে সহযোগিতা, যি ধৰণৰ ছাপোৰ্ট, গাইডেন্স, সেইখিনি পোৱাৰ সম্ভাৱনা আছে। আপোনালোকৰ শিক্ষাৰ কোনো সমস্যাৰ পৰা, অৰ্থাৎ শিক্ষাৰ ক্ষেত্ৰত, পঢ়া শুনাৰ ক্ষেত্ৰত কোনো যদি সমস্যা আছিল, সেইখিনিৰ পৰা সকাহ পাব আৰু সুখী অনুভৱ কৰিব। এক শুভ অনুষ্ঠানত আপুনি সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰাৰ সুযোগ লাভ কৰিব। আজি ধৰ্মীয় কাম কাজৰ প্ৰতি বিশ্বাস আৰু আপোনালোকৰ বাঢ়িব, আৰু বিশ্বাসে আপোনালোকক আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত সহায় কৰিব। আৰু সদায় ভগৱানৰ প্ৰতি আস্থা ভক্তি ৰাখিব। কাম কাজখিনি কৰোঁতে নিজৰ আৰাধ্য দেৱতাক সদায় পূজা কৰিব, বিশেষকৈ আৰাধনা কৰিব মনতে, তেওঁলোকক পূজা কৰি থাকিব, তেওঁলোকৰ নাম লৈ থাকিব, কামখিনি কৰি থাকিব। নিশ্চয়কৈ আপুনি সফল হ'ব। আজি কুম্ভ ৰাশি জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 3। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আগতীয়াকৈ পাবৰ বাবে অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে কাষতে থকা বেল আইকনটো দবাই দিব। তেতিয়া ভিডিঅ'সমূহ আগতীয়াকৈ পাই থাকিবলৈ সক্ষম হ'ব। দিনটো ভালদৰে পাৰ হওক, আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। জয় মা লক্ষ্মী, জয় শ্ৰীকৃষ্ণ। এবাৰ হৈছে ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ মীন ৰাশি। মীন ৰাশি জাতক জাতিকাসকলৰ বাবে দিনটো মধ্যমীয়া। আপুনি একাধিক উৎসৱৰ পৰা আয় লাভ কৰিব পাৰে। বিভিন্ন উৎসৱৰ পৰা টকা পইচাৰ ইনকামৰ বাবে আপোনালোকে চেষ্টা কৰি আছিল যদি সেইখিনিৰ পৰা সফল হ'ব। শাসন আৰু প্ৰশাসনৰ বিষয়ত সাৱধানতা অৱলম্বন কৰক বুলি কৈছে। বিনিয়োগ সম্পৰ্কীয় বিষয়সমূহে গতি লাভ কৰিব। আজি অচিনাকি মানুহ এজনক বুদ্ধিমানৰ দৰে বিশেষকৈ বিশ্বাস কৰক। অৰ্থাৎ অচিনাকি মানুহক বিশ্বাস কৰোঁতে সাৱধানে বিশ্বাস কৰিবলৈ কৈছে। আপোনালোকক বুদ্ধিমানৰ দৰে বিশ্বাস কৰিব লাগিব, নহ'লে সেই ব্যক্তিয়ে আপোনালোকক ডাঙৰ এটা সমস্যাত পেলাব পাৰে বা বিপদৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। সাৱধান হ'ব। ছাত্ৰ ছাত্ৰীসকলে এটা বিষয় বুজিবলৈ কিছুমান ক্ষেত্ৰত অসুবিধাৰ যদি সন্মুখীন হৈ আছে, অসুবিধাসমূহ অতিক্ৰম কৰিব বুলি কৈছে। শিক্ষাগুৰুৰ পৰা হওক, জনাশুনা মানুহৰ পৰা বিশেষকৈ সেইখিনি লাভ কৰিব। এডুকেশ্যনখিনি প্ৰতিযোগিতামূলক পৰীক্ষাৰ ক্ষেত্ৰত আপুনি আগবাঢ়ি যাব পাৰিব। কষ্ট কৰক। আজি আপোনালোকৰ বৈবাহিক জীৱনত বৃদ্ধি পোৱা সুখ আপোনালোকৰ বাবে বহুত বেছি এটা এক্সাইটমেণ্ট হ'ব, ডাঙৰ এটা আনন্দৰ দিন হ'ব বুলি কৈছে। অৰ্থাৎ আপোনালোকৰ বৈবাহিক জীৱনলৈ সুখ কঢ়িয়াই আনিব। কিবা এটা ডাঙৰ নে সৰু সেইটো অতিমাত্ৰা হিচাপ বেছি নকৰিব, ধ্যান ৰাখিব। আজি আপোনালোকৰ প্ৰেম জীৱনতো মধ্যমীয়া দেখা পোৱা গৈছে। দিনটো দ্বিতীয়াটোত আপোনালোকৰ পৰিয়াললৈ বিশেষকৈ সুখ আহিব বুলি কৈছে। সুখ কঢ়িয়াই আনিব। আপোনাৰ ভাল কামৰ আজিৰ দিনটোত শলাগ লোৱা হ'ব নিজৰ ফেমিলিত বা পৰিয়ালত। মহিলাসকলৰ বাবে এক অতি বিশেষ দিন হ'ব। আজি আপোনালোকৰ ব্যৱসায় আগুৱাই নিয়াৰ বাবে এটা ভাল সুযোগ আছে। চেষ্টা কৰক। প্ৰতিযোগিতাৰ বাবে প্ৰস্তুতি চলোৱা ছাত্ৰ ছাত্ৰীসকলে প্ৰস্তুতি অব্যাহত ৰাখিব লাগে। যিমান পাৰে কষ্ট কৰক। আপুনি এবাৰ সহায় কৰাৰ কোনোবা এজনে হয়তো আজি আপোনালোকক সহায় কৰিব পাৰে। আপুনি সদায় সাধ্য অনুসাৰে কাৰোবাক যদি সহায় কৰে, সেইসকল ব্যক্তিয়ে কেতিয়াও নেপাহৰে।
আপুনিও সহায় কৰিবৰ বাবে চেষ্টা কৰক কেতিয়াবা আপোনালোকৰ বিপদতো তেওঁলোকে সহায় কৰিব সদায় চেষ্টা কৰিব পাৰিলে আজি শিক্ষকসকলৰ বাবে এটা ভাল দিন বুলি কৈছে আধ্যাত্মিক সাধনাৰ প্ৰতি বিশেষকৈ আপোনালোকৰ আগ্ৰহ বাঢ়িব নিজৰ সামৰ্থ্যক বিশ্বাস কৰিলে আপোনালোকৰ সকলো লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত সফল হ'ব বুলি কৈছে মীন ৰাশি জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব ৰঙা ৰং আৰু শুভ সংখ্যা হ'ব 9 দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আগতীয়াকৈ পাবৰ বাবে অনুগ্ৰহ কৰি আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনটো দবাই দিবলৈ নাপাহৰিব আপোনালোকৰ দিনটো ভালদৰে পাৰ হওক আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছো জয় শ্ৰী কৃষ্ণ জয় মা